সাৱধান, আপুনিও গা ধুওঁতে এই ভুল কৰিছে নেকি? যদি কৰিছে, আপোনাৰ সুখ আৰু শান্তি কাঢ়ি লোৱাৰ সম্ভাৱনা আছে। আপুনিও উলংগ হৈ গা ধুইছে নেকি? যদি ধুইছে, তেন্তে আপুনিও আজিৰ পৰা সাৱধান হওক গা ধুওঁতে। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বিমতি সুতিত। আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু তথ্যসমূহ আপোনালোকৰ মাজলৈ যাবলৈ আপোনালোকে ভিডিঅ'ৰ মাজতে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। ধন্যবাদ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কোৱা হয় যে উলংগ হৈ গা ধুলে শৰীৰত ঋণাত্মক শক্তি প্ৰৱেশ কৰে, যাৰ ফলত আপোনাৰ মানসিক অৱস্থাত বেয়া প্ৰভাৱ পৰে। পুৰাণৰ মতে কেতিয়াও উলংগ হৈ শুবও নালাগে। এনে কৰিলে চন্দ্ৰ দেৱতাক অপমান কৰা হয়, পূৰ্বপুৰুষৰো খং উঠে। গৰুড় পুৰাণত কোৱা হৈছে যে উলংগ হৈ গা ধুলেও পিতৃদোষৰ সৃষ্টি হ'ব পাৰে, কাৰণ হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি আমাৰ মৃত পূৰ্বপুৰুষসকল আমাৰ চাৰিওফালে উপস্থিত থাকে। উলংগ হৈ গা ধুলে তেওঁলোকৰ আত্মাত শান্তি নাহে, যি হৈ পৰে পিতৃদোষৰ কাৰণ। গা ধোৱাৰ সময়ত প্ৰথমে মূৰত আৰু তাৰ পিছত গোটেই শৰীৰত পানী ঢালি দিব লাগে। কোৱা হয় যে মূৰত আৰু তাৰ পিছত শৰীৰত পানী ঢালি দিলে শৰীৰত উপস্থিত থকা তাপ ভৰিৰ মাজেৰে ওলাই যায়। এনেধৰণৰ স্নানে আপোনাৰ মন, মগজু আৰু শৰীৰক সম্পূৰ্ণ উপকাৰ প্ৰদান কৰে। যদি আপুনিও উলংগ হৈ গা ধুৱে নতুবা উলংগ হৈ শুৱে, তেন্তে আজি নিজেই এই অভ্যাস সলনি কৰক। আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলে কেতিয়াও উলংগ হৈ গা ধুব নালাগে বুলি কোৱা শুনিছে চাগৈ। ভগৱান শ্ৰীকৃষ্ণই কাপোৰ খুলি লোৱা কাৰ্যই দেখুৱাইছে উলংগ গা ধোৱাৰ অসুবিধা কি। স্নান কৰাটো হৈছে দৈনন্দিন কাম কাজৰ এটা গুৰুত্বপূৰ্ণ অংশ। ই নিশ্চিতভাৱে শৰীৰ পৰিষ্কাৰ কৰে। নতুন দিনটো আৰম্ভ কৰিবলৈও ই শক্তি প্ৰদান কৰে। স্নান সম্পৰ্কীয় কিছুমান নিয়ম হিন্দু ধৰ্মত দিয়া হৈছে। সেই নিয়মবোৰৰ ভিতৰত এটা হৈছে এই উলংগ হৈ গা ধুব নালাগে। ইয়াৰ আঁৰত কিছু কাৰণো দিয়া হৈছে। উলংগ হৈ গা নোধোৱা নিয়মৰ আঁৰত এটা পৌৰাণিক কাহিনী আছে। যেতিয়া গোপীসকলে বিলত উলংগ হৈ গা ধুই আছিল, তেতিয়া শ্ৰীকৃষ্ণই তেওঁলোকৰ কাপোৰ কাঢ়ি লৈ গৈছিল। ইয়াৰ পিছত তেওঁ কাপোৰবোৰ লুকুৱাই ৰাখিল। যেতিয়া গোপীসকলে ভগৱান শ্ৰীকৃষ্ণক তেওঁলোকৰ কাপোৰ ঘূৰাই ল'বলৈ প্ৰাৰ্থনা কৰিছিল, তেতিয়া তেওঁ বুজাই দিছিল যে কাপোৰ নোহোৱাকৈ গা ধোৱাটো জল দেৱতাক অপমান কৰা। ইয়াৰ পাছত সকলো গোপীয়ে ভগৱান শ্ৰীকৃষ্ণৰ বাক্য গ্ৰহণ কৰিছিল। বহুতে উলংগ হৈ গা ধুৱে কাৰণ কোনেও চোৱা নাই, কিন্তু সত্যটো হ'ল ভগৱানে আপোনাক সকলোতে চাব পাৰে। এনে কৰাটো ভগৱান বৰুণৰ অপমান বুলি গণ্য কৰা হয়। ইয়াৰ ফলত তেওঁলোকৰ খং উঠে আৰু আপুনি নিজকে দুখী অনুভৱ কৰিব পাৰে, যাৰ বাবে আপুনিও সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কাপোৰ নোহোৱাকৈ গা ধুলে শৰীৰত নেতিবাচকতা প্ৰৱেশ কৰে, যাৰ বাবে ব্যক্তিজনৰ মানসিকতাও নেতিবাচক হৈ পৰে। ইয়াৰ উপৰিও দেৱী লক্ষ্মীয়েও ইয়াৰ বাবে আপোনাৰ ওপৰত খং কৰিব পাৰে। গতিকে গা ধোৱাৰ সময়ত অন্ততঃ এটুকুৰা কাপোৰ পিন্ধিব লাগে। পদ্ম পুৰাণৰ মতে গা ধোৱা পানী পূৰ্বপুৰুষৰ ওচৰলৈ যায়। সেয়েহে উলংগ গা ধোৱাটো পূৰ্বপুৰুষৰ সন্মুখত কাপোৰ নোহোৱাকৈ গা ধোৱা বুলি গণ্য কৰা হয়। তেনে আজিৰ ভিডিঅ' ইমানেই আছিলে। আপোনালোকেও যদি এনে ভুলবোৰ কৰি আছিলে, তেন্তে আজিৰ পৰা আপুনিও আপোনাৰ অভ্যাস সলনি কৰক আৰু সুস্থ হৈ থাকক। ধন্যবাদ।